নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু হে বুলডোজাৰ যেহেতু চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 200 ঘৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু দেশৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান আৰু এবাৰ উৰিয়াম ঘাটৰ পিছত নগাঁও সামগুৰিত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু হে বুলডোজাৰৰ যি জাননী লাভ কৰিছে নগাঁও সামগুৰিত তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সামগুৰিত চক্ৰ বিষয়ে জাননী প্ৰেৰণ কৰিছে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছে এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদৰ জাননী পোৱাৰ পাছতে 200টা পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ হৈছে উৰিয়াম ঘাটৰ পিছতে এবাৰ নগাঁও সামগুৰিত চলিব উচ্ছেদ অভিযান আৰু সামগুৰি চক্ৰ বিষয়াই জাৰি কৰিলে জাননী খাটুৱাৰ মৌজাৰ বেলগুৰিৰ কছাৰী গাঁৱত চলি আছিল বেদখল আৰু এতিয়া কছাৰী গাঁৱৰ 3 নং দাগৰ লগতে এবাৰ 528 506 505 আৰু 604 নং লগতে চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটিত বেদখল মুক্ত কৰাৰ জাননী লাভ কৰিছে ৰাজচক্ৰ বিষয়াই জাৰি কৰিলে এই জাননী এবাৰ মধ্য অসমৰ পিছত প্ৰশাসনৰ বুলডোজাৰ চলিব এবাৰ মধ্য অসমত উচ্ছেদৰ জাননী পোৱাৰ পাছতে 200টা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কলৈ যাব কি কৰিব কি খাব ক'ত থাকিব এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে 200টা পৰিয়ালৰ হাহাকাৰ পৰিৱেশ হৈছে উৰিয়াম ঘাটৰ পিছতে এবাৰ নগাঁৱৰ সামগুৰিত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ যেহেতু জাননী লাভ কৰিছে সামগুৰিৰ ৰাজচক্ৰ বিষয়ে তাৰ পাছতে চিন্তিত হৈ পৰিছে কিছু লোকে কালি টুপুলা বান্ধি নিজৰ যি থকা ঠাই সেই ঠাই এৰিছে এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যেহেতু উচ্ছেদ অভিযান চলি আছে আৰু এবাৰ উচ্ছেদ চলিব সামগুৰিৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন সামগুৰিৰ ৰাজচক্ৰ বিষয়াই জাৰি কৰিছে জাননী আৰু জাননী লাভ কৰাৰ পিছতে হাহাকাৰ লাগিছে 200টা পৰিয়ালৰ মাজত এবাৰ কছাৰী গাঁৱৰ 3 নং দাগৰ লগতে 3 নং দাগৰ 528 506 505 আৰু 604 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু ৰাজচক্ৰ বিষয়ে জাৰি কৰিছে জাননী যেহেতু দেশৰ প্ৰান্তে প্ৰান্তে চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান লখিমপুৰ ধুবুৰীকে ধৰি উৰিয়াম ঘাটৰ পিছত এবাৰ নগাঁও সামগুৰিত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ জাননী লাভ কৰিছে ইতিমধ্যে 200টা পৰিয়াল আৰু 200টা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ চলাবলৈ সাজু হৈছে এতিয়া প্ৰশাসন সাজু কৰা হৈছে বুলডোজাৰ এতিয়া উচ্ছেদৰ জাননী লাভ কৰিছে 200টা পৰিয়াল আৰু 200টা পৰিয়ালে জাননী লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ পিছতে এবাৰ নগাঁও সামগুৰিত চলিব উচ্ছেদ অভিযান এবাৰ মধ্য অসমত টাৰ্গেট কৰি লৈছে প্ৰশাসনে এবাৰ যিসকলে বেদখল কৰি ৰাখিছিলে মাটি আৰু সেই মাটি এতিয়া বেদখল মুক্ত কৰিব প্ৰশাসনে সামগুৰিৰ ৰাজচক্ৰ বিষয়ে জাৰি কৰিলে জাননী আৰু জাননী জাৰি কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খাটুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱত এবাৰ চলিব উচ্ছেদ অভিযান বেদখল মুক্ত কৰা হ'ব এতিয়া খাটুৱাৰ মৌজাৰ বেলগুৰি কছাৰী গাঁও আৰু কছাৰী গাঁৱৰ 3 নং দাগৰ লগতে 3 নং দাগৰ 528 506 505 আৰু 604 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি বেদখল মুক্ত কৰাৰ জাননী দিছে প্ৰশাসনে ইতিমধ্যে জাননী দিছে সেই স্থান এৰি যিসকলে তাত বেদখল কৰি আছিলে তেওঁলোকক আঁতৰি যাবলৈ জাননী প্ৰেৰণ কৰিছে আৰু ৰাজচক্ৰ বিষয়ে জাননী জাৰি কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ঠায়ে ঠায়ে বেদখল মুক্ত কৰিব মাটি বেদখল মুক্ত কৰিব যেহেতু বেদখল কৰি আছে বিভিন্ন ঠাইত আৰু এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনে
জাৰি কৰিছে জাননী এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলিব 200 ঘৰ পৰিয়ালত 200 ঘৰ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ পিছতে নগাঁৱৰ সামগুৰিত এবাৰ চৰকাৰে চলাব উচ্ছেদ অভিযান সাজু হৈছে প্ৰশাসন সাজু কৰা হৈছে বুলডোজাৰ সামগুৰিৰ ৰাজচক্ৰ বিষয়ে জাৰি কৰিছে 200 ঘৰ পৰিয়াললৈ জাননী আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কছাৰী গাঁৱৰ 3 নং ডাগৰ লগতে 3 নং ডাগৰ 528 506 505 আৰু 604 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি বেদখল মুক্ত কৰাৰ জাননী জাৰি কৰিছে এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ এতিয়া সাজু কৰিছে প্ৰশাসন সাজু হৈছে বুলডোজাৰ সাজু কৰা হৈছে জাননী জাৰি কৰিছে 200 ঘৰকৈ পৰিয়াললৈ আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ উৰিয়াম ঘাটৰ পিছতে নগাঁও সামগুৰিত চলিব উচ্ছেদ অভিযান চৰকাৰে কেতিয়াও উচ্ছেদ অভিযান বন্ধ নকৰে যিমানে প্ৰতিবাদ কৰিলেও চৰকাৰে উচ্ছেদ বন্ধ নকৰাৰ যি হুংকাৰ কৰিছিল আৰু তাৰ পিছতে এবাৰ নগাঁৱৰ পিছত সামগুৰিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু সামগুৰিৰ ৰাজচক্ৰ বিষয়ে জাৰি কৰিছে জাননী হাতুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱত এবাৰ চলিব বেদখল যিসকলে বেদখল কৰি আছিলে তেওঁলোকক বেদখল মুক্ত কৰাব হেসমূহ মাটি কছাৰী গাঁৱৰ 3 নং ডাগৰ লগতে 3 নং ডাগৰ 528 506 505 আৰু 604 নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি বেদখল মুক্ত কৰাৰ জাননী জাৰি কৰিছে এবাৰ মধ্য অসমত চলিব প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ এতিয়া সাজু হৈছে বুলডোজাৰ সাজু কৰা হৈছে এবাৰ উৰিয়াম ঘাটৰ পিছতে নগাঁও সামগুৰিত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন